তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদ আৰু উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী বিগত ৭১ দিন ধৰি অব্যাহত প্ৰতিবাদী কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ চৰম অৰাজকতা আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে পলাতক উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ নকৰা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত হৈছিল আৰু উপস্থিত হৈ সেই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মীৰা বৰঠাকুৰ। স্থাপন যেতিয়া হৈছিলে ইয়াত বহু মানুহৰ ত্যাগ জড়িত হৈ আছে। আজি প্ৰায় ১ বছৰ নহয় ৮ মাহমানৰ আগত মই এখন প্ৰেছ কনফাৰেন্স দিছিলোঁ, হয়তো আপোনালোকে চবেই জ্ঞাত নহয়। আমি কৈছিলোঁ যে আমাৰ অসমৰ শিক্ষা মন্দিৰবিলাক কেনেকৈ এফালৰ পৰা বহিৰাজ্যৰ কিছুমান মানুহে গ্ৰাস কৰিছে, এওঁলোকে এইটো ব্যৱসায় হিচাপে লৈছে, শিক্ষাৰ মানৱ সম্পদৰ মন্দিৰ হিচাপে লোৱাটো অলপমান। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদ আৰু উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী বিগত ৭১ দিন ধৰি অব্যাহত প্ৰতিবাদী কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ চৰম অৰাজকতা আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে পলাতক উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ নকৰা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত হৈছিল আৰু উপস্থিত হৈ সেই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মীৰা বৰঠাকুৰ। স্থাপন যেতিয়া হৈছিলে ইয়াত বহু মানুহৰ ত্যাগ জড়িত হৈ আছে। আজি প্ৰায় ১ বছৰ নহয় ৮ মাহমানৰ আগত মই এখন প্ৰেছ কনফাৰেন্স দিছিলোঁ, হয়তো আপোনালোকে চবেই জ্ঞাত নহয়। আমি কৈছিলোঁ যে আমাৰ অসমৰ শিক্ষা মন্দিৰবিলাক কেনেকৈ এফালৰ পৰা বহিৰাজ্যৰ কিছুমান মানুহে গ্ৰাস কৰিছে, এওঁলোকে এইটো ব্যৱসায় হিচাপে লৈছে, শিক্ষাৰ মানৱ সম্পদৰ মন্দিৰ হিচাপে লোৱাটো অলপমান